অপ্ৰিয় হ'লেও একেবাৰে সঁচা কথা এটা ক'ম, কি জানেনে? যে ঘৰৰ মানুহ গৃহখন হৈ পৰে, তাৰমানে বুজিছেনে? এতিয়া ঘৰৰ মানুহ এটা শত্ৰু হৈ পৰে। কেনেকুৱা শত্ৰু গম পাইছেনে? ধৰক আপোনাক বেছি ভাল লাগিছে, আপোনাক চাই জ্বলি আছে, বুজিলেনে? নাই বুজা। তাৰ মানে আপোনাৰ নিজৰ কোনোবা ভণ্টি হ'ব পাৰে, ভাইটি হ'ব পাৰে, বাইদেউ হ'ব পাৰে, পেহীকৈ নানান ধৰণৰ সম্পৰ্কবিলাকে ধৰক আপুনি সৰস্বতী পূজাতে ভাল এযোৰ কাপোৰ পিন্ধিলে আপোনাক জ্বলিলে, হয়নে নহয়? বা বিয়া এখন খাবলৈ গ'লে আপোনাক বেছি ধুনীয়া দেখা হ'ল, তাতেও জ্বলিলে। আপুনি যদি ভণ্টিতকৈ, বাইদেউতকৈ, পেহীতকৈ অকণ বেছি দেখাত ঠগা লগা হৈ যায়, তেতিয়া জ্বলি যায় ন। বাকী এইটো আহিছে কাৰ্বি আংলঙৰ পৰা লাও, পানী লাও কাটিলোঁ আধা, ভাবিছোঁ আপোনালোককো দেখাই দিওঁ কেনেকুৱা লাগিছে, আৰু খাব খুব টেষ্টি হ'ব কিজানি।